Hello. Well, hello everyone. Welcome back to another session of our Assam series. আজিৰ particular ক্লাছটোত আমি এটা ইম্পৰ্টেণ্ট টপিক এটা কভাৰ কৰিব গৈ আছো আৰু সেই টপিকটো বহুত বেছি প্ৰচলিত হয় বহুত বেছি কাৰেণ্ট এফেয়াৰ্ছত নিউজত চলিয়ে গৈ আছে মনচুনৰ সময়ত পাৰ্টিকুলাৰলি যদি আমি চাওঁ চ' সেইটোক আমি হৈছে ক্লাউড বাৰ্ষ্ট চ' ক্লাউড বাৰ্ষ্টৰ যিটো ফেনমেনা আছে সেইটোৰ ওপৰত আজি আমি ক্লাছ এটা লৈ আছো নাও অফক'ৰ্ছ আপোনালোক সকলোৱে জানেই চাগে যে ক্লাউড বাৰ্ষ্ট কি হয় কেনেকুৱা হয় তাৰ ডেফিনেশ্যন ইত্যাদি আপোনালোকে নিশ্চয় জানে বাট আজিৰ ক্লাছটো কেনে ইম্পৰ্টেণ্ট হয় বিকজ আমি APSC কাৰণে বা আসাম চেন্ট্ৰিক হিচাপে চ' অসমৰ ওপৰত ক্লাউড বাৰ্ষ্টৰ কেনেকুৱাকে প্ৰভাৱ এটা পৰিবলৈ পাৰে অ'কে সেইখিনি আজি আমি পঢ়িম চ' য়েছ আসাম অৰিয়েণ্টেড ক্লাছ হ'ব ইয়াতে ক্লাউড বাৰ্ষ্টৰ কথাও আমি নিশ্চয় যথেষ্টখিনি বুজিবলৈ পাম লগতে অসমত কেনেকে ধৰণৰ ইমপ্লিকেশ্যনছ আছে ইম্পেক্টছ আছে অ'কে আৰু আমাৰ অসমৰ চাৰিওফালে যিখিনি আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ বিলাক আছে সেইখিনিৰ কথা আজি আমি পঢ়িম অ'কে চ' উইদাউট এনি ফাৰ্ডাৰ ডিলে লেটছ ষ্টাৰ্ট টুডে সেশন গাইজ যিসকলে চাই আছা তোমালোকে চাই গৈ থাকা গুড ইভিনিং সমীৰণ and everyone else out there, good evening to you all. Now, Cloudburst জানাৰ আগতে আমি অলপমান জানি ল'ব লাগে that আমাৰ অসমত কেনে ধৰণৰ আগতে হৈছে নে অসমত ক্লাউডবাৰ্ষ্টৰ কথা yes হৈছে অসমত হৈছে আগতে ক্লাউডবাৰ্ষ্ট হৈছে আৰু ক্লাউডবাৰ্ষ্টৰ ৰিলেটেড তেনেকুৱা বহুতখিনি ফেনমেনা হৈছে আমাৰ অসমৰ বাহিৰে যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ ইটানগৰ ইটানল মেঘালয় ইটানগৰ সেইবিলাক জেগাত বহুত বেছি ক্লাউডবাৰ্ষ্টৰ ফেনমেনা দেখা পাম আৰু আমাৰ ক্লাউডবাৰ্ষ্ট হোৱাৰ পাছত আমাৰ কোনখিনি জায়গাত আমাৰ ইম্পেক্ট হ'ব পাৰে সেইখিনিও আজি আমি চাম ঠিক আছে So let's start from the very beginning. So cloudburst কি হয় তাৰ definition টো চাই লওঁ আহক So ইয়াতে PDF টো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আমাৰ চেনেলৰ পৰা টেলিগ্ৰাম চেনেল যিটো আছে eKuhipath গাইডেন্স প্ৰগ্ৰাম তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আগতে আমি জানি লওঁ that cloudburst কি হয় তাৰ definition of a cloudburst কাৰণ বহুত মানুহ আছে আপোনালোকৰ ভিতৰতে যেনেকৈ প্ৰথমবাৰৰ কাৰণে cloudburstৰ কথাটো শুনিছে বা পঢ়িবলৈ ওলাইছে So cloudburst এনেকুৱা হয় that cloud ফাটি গৈছে burst হৈ গৈছে okay যেনেকৈ আমাৰ বম বিলাক ক্ৰেকাৰ বিলাক burst হয় তেনেকৈ আপোনালোকে ভাবি লওক ক্লাউড ফাটি গৈছে so ক্লাউডৰ পৰা কি হয় ৰেইনফল হয় বহুত বেছি ৰেইনফল হয় ৰাইট যদি ক্লাউড বাৰ্ষ্ট হৈ যায় তাৰে পৰাটো আৰু বহুত বেছি ৰেইনফল হ'ব ৰাইট সিম্পল ফেনমেনন নাও যেতিয়া নেকি বৰষুণ হৈছে এটা টাইম পিৰিয়ড ধৰিলো আমি 1 আৱাৰ ওকে 1 আৱাৰ সময়ৰ ভিতৰত 1 ঘণ্টা সময়ৰ ভিতৰত যদি approximately 10% of the rainfall হৈ গৈছে 10% of the annual rainfall okay 10% of annual rainfall কোনখিনি জায়গাত এটা পাৰ্টিকুলাৰ জায়গা এটাত কিন্তু সেই জায়গাটোৰ এৰিয়া যদি আমি চাইছো তেতিয়াহ'লে 20 to 30 square kilometer of area okay 20 to 30 square kilometer of area now এই বস্তুটো ব্ৰেক ডাউন কৰো আহক with examples okay এক্সাম্পল হিচাপে চাব গ'লে suppose 20 to 30 square kilometer of area আমি এটা জায়গা এটাৰ নাম ধৰি ললো okay জায়গাটোৰ নাম আমি দিলো eKuhipath ঠিক আছে eKuhipath আমি জায়গাটোৰ নাম দিলো okay eKuhipath জায়গাটোৰ এৰিয়াটো কিমান আছে 20 to 30 square kilometer of area হয় approximately okay now এই eKuhipathত যদি আমি চাওঁ বছৰত কিমান ৰেইনফল হয় যদি খুদে যেনেকৈ আমাৰ অসমক যদি খুদে অসমত বছৰত কিমান ৰেইনফল হয় আমি কি বুলি কওঁ 230 সেন্টিমিটাৰ approximately বুলি আমি কৈ দিব পাৰো ৰাইট সো এই eKuhipathত suppose annual rainfall কিমান হয় annual rainfall হয় suppose মই ধৰি ললো 100 centimeter of rainfall হয় okay 100 centimeter of rainfall আমাৰ eKuhipathত Now 100 centimeter or 10% চাও তেতিয়াহলে কিমান হ'ব 10% হৈ গ'ল 10 centimeter of rainfall okay now eKuhipathত যদি 10 centimeter amount of rainfall হৈ গৈছে only in a short duration of time period which is equivalent to 1 hour only so এই 60 মিনিটৰ ভিতৰতে যদি 10 centimeter of rainfall হৈ গৈছে তেতিয়া আমি কম that eKuhipathত ক্লাউড বাৰ্ষ্টৰ ফেনমেনা হৈছে okay simple as that বুজি পালে I suppose আপোনালোকে বুজি পালে যদি বুজি পাইছে তেতিয়াহ'লে yes বুলি কৈ দিব পাৰে okay so this is our cloud burst phenomena similarly আমি ক'ব পাৰো that instead of 1 hour যদি 30 minutes সময়ৰ ভিতৰতে এটা জায়গা এটা at least 5 centimeter of rainfall হৈ গৈছে বা at least 5%
অফ এনুৱেল ৰেইনফল হৈ গৈছে, এনুৱেল ৰেইনফল হৈ গৈছে, ওকে। আৰু জাগাটো যদি আমি চাওঁ তেতিয়াহ'লে সেম 20 to 30 স্কয়াৰ কিলোমিটাৰ অফ এৰিয়া ভিতৰত যদি হৈছে তেতিয়াহ'লে আমি কি বুলি কম ক্লাউড বাৰ্ষ্ট বুলি আমি কম চিম্পল, ঠিক আছে। সো ক্লাউড বাৰ্ষ্ট কি হয় আপোনালোকে নিশ্চয় এতিয়া গম পাই গ'ল বুলি মই আশা কৰিছো। এটা সৰু সৰু ঠাই এটা জাগাত তাত ওকে যদি বহুত শৰ্ট ডিউৰেচন 1 hour ভিতৰতে যদি 10 centimeter, okay, more than 10 centimeter, okay, by at least 10 centimeter বা percentage আমি ধৰিবলৈ পাৰো, okay, সিমানখিনি যদি ৰেইনফল হৈ গৈছে 10 centimeter বা 5 centimeter যদি আমাৰ ৰেইনফল হৈ গৈছে in a short period of time তেতিয়াহ'লে আমি ক্লাউড বাৰ্ষ্ট বুলি আমি কম। ক্লাউড বাৰ্ষ্ট ক'ত হয় আমি সকলোৱে গম পাওঁ। আমাৰ ৰিচেন্টলি হৈছে, আমাৰ উত্তৰাখণ্ডত হৈছে, অৰুণাচলত হৈছে, ছিকিমতো যথেষ্টখিনি হৈ থাকে, মেঘালয়তো আমাৰ যথেষ্টখিনি ক্লাউড বাৰ্ষ্টৰ ফেনমেনা আমি দেখিব পাই থাকো, okay। নাও এই ক্লাউড বাৰ্ষ্ট বিলাক যদি আমি চাওঁ বেসিক্যালি কোনখিনি জায়গাত হয় হিমালয়ান জায়গাবিলাকত হৈছে বা পাহাৰীয়া জায়গাবিলাক আছে, পাহাৰীয়া জায়গাবিলাকত বহুতখিনি আমি দেখা পাওঁ। নাও এটা পাহাৰ এটা যেতিয়া নেকি থাকে পাহাৰটোৰ দুটা মুখ থাকে, ওকে। বতাহৰ যদি আমি চাওঁ বতাহৰ কম্পেৰিজনত দুটা মুখ আছে, দুটা ফেস আছে। এটা ফেস আছে সাপোজ দিস ইজ দা উইন্ডৱাৰ্ড সাইড, মানে যদি বতাহ এইফালৰ পৰা আহি আছে তেতিয়াহ'লে বতাহ আহি পেলাই এই পাহাৰটোক এইটো সাইডে খুন্দা মাৰিব, ওকে। আৰু এইটো সাইড হৈ গ'ল আমাৰ লিৱাৰ্ড সাইড বুলি আমি কওঁ, ওকে। নাও উইন্ডৱাৰ্ড সাইডৰ ফালে বতাহ আহি আছে গতিকে এইখিনি জায়গাত এগাল ক্লাউডছও আহিব, বতাহেটো ক্লাউডছ লৈ আনিব আৰু এইখিনি জায়গাত ঠিকছে বাৰিষা হ'ব, গতিকে ইন দিস সাইড আমাৰ ক্লাউড বাৰ্ষ্ট হোৱা সম্ভাৱনা বহুত বেছি। কিন্তু অপজিট সাইডত কি হ'ব নহ'ব, ড্ৰাই কন্ডিশনছ থাকিব কম্পাৰেটিভলি, ওকে। সো আমি এটা কথা বুজি পালো ডেট ক্লাউড বাৰ্ষ্ট পাহাৰীয়া জায়গাবিলাকত হোৱাৰ সম্ভাৱনা বহুত বেছি, ওকে। আৰু পাহাৰ আমাৰ পৃথিৱীখনত বা আমাৰ অসমখনত, ওকে, য'ত য'ত আছে ইণ্ডিয়াত য'ত য'ত আছে সেইবিলাক জায়গাত ক্লাউড বাৰ্ষ্ট বহুত বেছি হয়। সো আমাৰ লগত হিমালয় আছে, ইমানখিনি মাউন্টেইনছ আছে, ৰাইট। সো সেই হিমালয়ত যিখিনি আমাৰ ষ্টেটছ বিলাক আছে গোটেইখিনি ষ্টেটছত ক্লাউড বাৰ্ষ্ট হোৱা ফেনমেনা বহুত বেছি আছে। তাৰ উপৰি যদি আমি চাওঁ ইন দা ৱেষ্টাৰ্ণ ঘাট ৰিজন তাতো আমাৰ হোৱা চান্সেছ বহুত বেছি আছে। ইষ্টাৰ্ণ ঘাটতো যদি আমি চাওঁ তাতো ক্লাউড বাৰ্ষ্ট হোৱা ফেনমেনা বহুত বেছি আছে। বাকি আমাৰ প্লেটু ৰিজন যিবিলাক আছে সেইবিলাকতো হোৱা সম্ভাৱনা বহুত বেছি আছে, ৰাইট। সো গতিকে ক্লাউড বাৰ্ষ্ট হোৱা সম্ভাৱনা আমাৰ ভাৰতত বহুত বেছি আছে। নাও লেটছ টক এবাউট আসাম। অসমৰ কথা যদি আমি চাওঁ তেতিয়াহ'লে অসমত পাহাৰৰ কমি আছে, নাই। আমাৰ অসমৰ ওপৰতে আছে অৰুণাচল, অৰুণাচলত দুনিয়াৰ আমাৰ ক্লাউড বাৰ্ষ্টৰ ফেনমেনা হৈয়ে থাকে। আৰু তাতে যদি ক্লাউড বাৰ্ষ্ট হয় তেতিয়া ইতিমধ্যে তাৰ পৰা পানীবিলাক আহি পেলাই ক'ত পৰিবহি আমাৰ অসমলৈকে আহিব, ওকে। আমাৰ অসমৰ পাৰ্টিকুলাৰলি ধেমাজি ডিষ্ট্ৰিক্টৰ পানী যদি আমি চাওঁ গাইঢল নদী আছে, জীয়াঢল নদী আছে, ওকে। সেইবিলাক নদীত যদি আমি চাওঁ ফ্লেছ ফ্লাড বহুত বেছি হৈ গৈ থাকে। কিয়? কাৰণ পাহাৰত পানী হৈছে বুলি কয়, পাহাৰত বহুত বেছি বৰষুণ হৈছে বুলি কয়। কি হৈছে আল্টিমেটলি বেলেগ একো হোৱা নাই, ক্লাউড বাৰ্ষ্টৰে ফেনমেনা হৈছে, ওকে। তো ক্লাউড বাৰ্ষ্ট এটা এনেকুৱা এটা ফেনমেনা হয় যিটো বহুত গাঁৱৰ জায়গাবিলাকত বা এনেকা ৰিমোট প্লেচেছ বিলাকত হৈয়ে থাকে কন্টিনিউয়াছ হৈ থাকে, কিন্তু সেইখিনি আমি গমেই নাপাওঁ। কিয়? কাৰণ আমাৰ লগত যিখিনি ৱেডাৰ ষ্টেচনছ বিলাক আছে বা আমাৰ লগত যিখিনি ৰেডাৰ ইত্যাদি আমাৰ যিখিনি আছে ডিভাইচেছ ইকুইপমেন্ট যিবিলাক আছে, ওকে, যিবিলাকৰ থ্ৰুৱেদি আমি ৱেডাৰৰ ওপৰত মনিটৰ কৰি আছো, বাৰিষা ক'ত কিমান আছে চাই আছো, সেই চেন্টাৰ্ছ বিলাক যদি আমি চাওঁ তেতিয়াহ'লে একেবাৰে সেই ৰিমোট চুক জাগাবিলাকত আমি নাৰাখো, আমি ইনষ্টেড ক'ত ৰাখো অলপমান ভাল পপুলেটেড জাগা, টাউন জাগা য'ত নেকি এক্সেচিবিলিটি ভালকে আছে সেইবিলাক জাগাতে সেইবিলাক চেণ্টাৰ বিলাক ৰাখো, মনিটৰিং কৰা চেণ্টাৰ বিলাক ৰাখো, অবজাৰ্ভ কৰি থকা চেণ্টাৰ বিলাক ৰাখো, ৰাইট। ইতিমধ্যে কি হৈ গৈছে, ইতিমধ্যে সেই ৰিমোট জাগাবিলাকত চুক জাগাবিলাকত যিবিলাক জাগাত একচুৱেলি ক্লাউড বাৰ্ষ্ট হৈ আছে সেইবিলাকৰ ইনফৰমেশ্যন আমাৰ লগত নাই, সেইবিলাকৰ ইনফৰমেশ্যন আমাৰ লগত নাই, ওকে। সো আমাৰ মেট্ৰলজিকেল চেণ্টাৰ্ছ বিলাক সেই চুকে কানে আমাৰ চুকে কোনেও ৰাখি ৰাখি থব লাগে, তেতিয়াহে আমি গম পাই থাকিম যে তাতে ক্লাউড বাৰ্ষ্ট হৈছে, তাতে ক্লাউড বাৰ্ষ্ট হৈছে, এইটো নদীৰ পৰা পানী বাঢ়ি যাব পাৰে, সিটো নদীৰ পৰা পানী বাঢ়ি যাবলৈ পাৰে, ওকে। সো ক্লাউড বাৰ্ষ্ট এটা এনেকুৱা ফেনমেনা হয় যিটো নেকি বেসিক্যালি ৰিমোট জাগাবিলাকতে হোৱা আমি দেখা পাওঁ, এণ্ড য়েছ আমাৰ মাউণ্টেইনিয়াছ জাগাবিলাকত আমাৰ হোৱা দেখা পাওঁ, ওকে। মনত ৰাখিব গাইজ, দিস ইজ আৱাৰ ক্লাউড বাৰ্ষ্ট। So it receives approximately 10% of the annual rainfall within an hour, common in the Himalayan states, the Western Ghats, and the Northeastern heat states. During monsoon months, where local topology, wind systems, and temperature gradients facilitate event occurrence. তাৰ মানে কি কৈছে that cloud burst এনেকুৱা এটা ফেনমেনা নহয় যিটো নেকি একেবাৰে একো একো চিন নথকাকে ঘপকছে আহি যাব, তেনেকুৱা কথা নহয়। ক্লাউড বাৰ্ষ্ট বোলা বস্তুটো যিটো আছে তেওঁক নেওতা দিয়া যায়, ইনভিটেশ্যন দিয়া যায়, ওকে। ইনভিটেশ্যন দিয়ে ক্লাউড বাৰ্ষ্টক। কোনে কোনে ইনভিটেশ্যন দিয়ে গাইজ? The invitation দিব the local topology, the local physiography of that place,
ওকে সেই জায়গাটোৰ টপোগ্ৰাফি কেনেকুৱা হয়, পাহাৰ আছে নেকি কৰবাত, প্লেইন জায়গা আছে নেকি, ৱাটাৰ বডিজ আছে নেকি, সেই ফেক্টৰছ বিলাকে নেওতা দিব ক্লাউড বাৰ্ষ্টক। ওকে দেন এগেইন যদি আমি চাওঁ উইণ্ড চিষ্টেমছ, বতাহবিলাক ডাইৰেকশ্যনেদি আহি আছে, সেইটো ডাইৰেকশ্যনটো একদম ফেভৰেবল ডাইৰেকশ্যন এটা হ'ব লাগিব, তেতিয়াহে কি হ'ব গাইজ, ক্লাউড বাৰ্ষ্ট হ'ব। দেন টেম্পাৰেচাৰ গ্ৰেডিয়েণ্টছ, টেম্পাৰেচাৰ বিলাক বস্তুটোৱে আল্টিমেটলি বতাহক কণ্ট্ৰল কৰে, ৰাইট? কোনে কণ্ট্ৰল কৰি আছে বতাহক? টেম্পাৰেচাৰে কণ্ট্ৰল কৰি আছে। আল্টিমেটলি টেম্পাৰেচাৰ য'ত বাঢ়ি যায়, বহুত হাই টেম্পাৰেচাৰ হৈ গৈছে, সেইবিলাক জাগাত ল' প্ৰেচাৰ হৈ যাব, আৰু যিবিলাক জাগাত একেবাৰে ল' টেম্পাৰেচাৰ হৈ গৈছে সেইবিলাক জাগাত হাই প্ৰেচাৰ হৈ যাব, ৰাইট? So ultimately pressure, temperature, our physiography বা topography, then again our wind system, the directions of the wind, সেইবিলাক ultimately তেওঁলোকে হৈ গ'ল influencing factor, যেনেকৈ আমাৰ social media influencer বিলাক আছে তেনেকৈ influencing factor হয়, তেওঁলোকৰ পৰা কোনে influence হয়, cloud burst phenomena টো influence হয়। Okay, so ultimately cloud burst কেতিয়া আহিব, যেতিয়া নেকি এইবিলাকৰ যিবিলাক ফেক্টৰছ বিলাক আছে সেই ফেক্টৰছ বিলাক ধুনীয়াকে মিলি যাব ক্লাউড বাৰ্ষ্টৰ কাৰণে, তাৰ পিছত ক্লাউড বাৰ্ষ্ট ফেনোমেনাটো হ'ব। ঠিক আছে, so cloud burstৰ ডেফিনেশ্যন যদি আমি চালো, we also knew that we also got to know that আমাৰ হিমালয়ান ষ্টেটছ বা মাউণ্টেনিয়াছ ৰিজন বিলাকত আটাইতকৈ বেছি হয়। ওকে, আৰু ক্লাউড বাৰ্ষ্ট কেতিয়া হ'ব পাৰে, by strong upward currents, okay, by strong upward currents বুলি কোৱা গৈছে। সেইটো suppose land হয়, okay, এইটো আমাৰ land হয়, okay, ইয়াতে আমাৰ মানুহ এটা ৰখি আছে suppose, okay, now এই ওপৰত যিবিলাক ক্লাউডছ বিলাক আছে, okay, ক্লাউডছ বিলাক আছে, ওপৰত বহুত ক্লাউডছ বিলাক জমা হৈ গৈ আছে, কিন্তু কি হৈছে that এই মাটিখিনি বহুত বেছি গৰম হৈছে, বহুত বেছি গৰম। suppose আমি ধৰি ললো that এইখিনি গোটেই কি হয় guys, কনক্ৰিট হয়, গোটেইখিনি কনক্ৰিট হয়, আমাৰ গোটেই পৃথিৱীখন কনক্ৰিটাইজেশ্যন হৈ গৈ আছে, গোটেই মাটিখিনি গৰম হৈ গৈছে, পকাখিনি গৰম হৈ গৈছে, আৰু পকাখিনিৰ পৰা কি হৈছে কন্টিনিউয়াছলি যেতিয়া নেকি গৰম হ'ব তেতিয়া কি হ'ব, ল' প্ৰেচাৰ হ'ব, আৰু যেতিয়া নেকি ল' প্ৰেচাৰ হ'ব, the air will rise up, right? প্ৰথম কথা কি হৈছে, গৰম হৈছে, ৱাৰ্ম হলে কি হ'ব গাইজ, ৱাৰ্ম is equal to low pressure, আৰু low pressure is equal to air rises up, right? পকা হয়, বহুত বেছি পকা, বহুত বেছি গৰম হৈ গৈছে, গৰমৰ পৰা ওপৰৰ ফালে বতাহ গৈ আছে। ওকে, নাও এই ক্লাউডছ কেইটা যিকেইটা আছে, ক্লাউডছ বিলাকৰ এটা চেচুৰেশ্যন পইণ্ট থাকে, ৰাইট? ক্লাউডছ বিলাক কেনেকুৱা ফৰ্ম হয়, এভাপোৰেশ্যন, কনডেনচেশ্যন, প্ৰেচিপিটেশ্যন, ৰাইট? এতিয়া সেই প্ৰেচিপিটেশ্যন হবলৈ ক্লাউডছ কেইটাৰ বিৰাট মন গৈ আছে, ওকে, কিন্তু সেই ক্লাউডছ খিনিয়ে তলৰ ফালে পৰিবলৈ পৰা নাই, কিয়? বিকজ তলৰ পৰা কনষ্টেন্ট বতাহ এটা ওপৰলৈ গৈ আছে, so এই ক্লাউডছ খিনি ধুনীয়াকে ডিসেন্ড হ'ব পৰা নাই বা তেওঁলোকে বাৰ্ষ্ট হ'বলৈ পৰা নাই, কিন্তু আল্টিমেটলি এটা পইণ্ট আহিব যেতিয়া নেকি এই ক্লাউডছ খিনিৰ যিটো স্যাচুৰেশ্যন পইণ্ট আছে, সেই স্যাচুৰেশ্যন পইণ্ট বা তাৰ যিটো থ্ৰেছহোল্ড লিমিট আছে, সেই থ্ৰেছহোল্ড লিমিটটো ইনক্ৰিজ হৈ যাব, ওকে, ইনক্ৰিজ হৈ যাব, আৰু আল্টিমেটলি গোটেই ক্লাউডছটো ফালি যাব আৰু গোটেই বাৰিষা হৈ যাব, ওকে। মানুহজন যদি সময়ত ছাতি নলয় তেতিয়াহ'লে তেখেতৰ দিগদাৰ। So yes, আমাৰ strong upward currents কাৰণে আমাৰ cloud burst হ'বলৈ পাৰে। Then next হৈ গ'ল, বহুত বেছি যদি atmospheric water accumulation হৈ গ'ল, okay, ইয়াতে clouds বিলাকত কি আছে নো, ultimately পানী আছে, right? Moisture আছে বুলিও আমি ক'বলৈ পাৰো, right? Now বহুত বেছি ওচৰে পাজৰে যদি বহুত বেছি water bodies আছে, বহুত বেছি water bodies আছে, এইফালেও water bodies আছে, এইফালেও water bodies, এইফালেও water bodies, বহুত বেছি water bodies, ঠিক আছে, তেনেকুৱা এটা জায়গাত আমি কি দেখা পাওঁ, বহুত বেছি water bodies, ইফালে water bodies, so ইয়াতে আমাৰ যিখিনি clouds form হ'ব, okay, সেই clouds খিনিত কি হ'ব, কন্টিনিউয়াছলি যিখিনি water bodies বিলাকটো আছে, এই water bodies বিলাকৰ পৰা evaporation হ'ব, moisture বিলাক ওপৰৰ ফালে যাব, আৰু সেই moisture বিলাক ultimately এই clouds বিলাকৰ লগত মিলি গৈ থাকিব, কম্বাইন হৈ গৈ থাকিব, আৰু ইতিমধ্যে আমাৰ এই clouds বিলাক ডাঙৰ হৈ গৈ থাকিব, right? Clouds বিলাক আৰু আমাৰ ডাঙৰ হৈ গৈ থাকিব, so then again এটা সময়ত saturation limit শেষ হ'ব, precipitation হৈ যাব, বৰষুণ হৈ যাব, আৰু সেই precipitation টো য'ত হৈ আছে সেই জায়গাটো যদি 20 to 30 square kilometer of area হয়, আৰু তাতে সেই অকমান জায়গাত যিমানখিনি বাৰিষা হয় তাৰে ভিতৰত যদি 10% annual rainfall হৈ গৈছে, বা at least 10 centimeter rainfall হৈ গৈছে, okay, within
1 hour মানে 60 minutes যদি হৈ গৈছে তেতিয়াহলে again আমি কি বুলি কম guys আমি again কম that yes আমাৰ তাতে cloudburst হৈ আছে so cloudburst হ'ব কাৰণে তেনেকুৱা বহুতখিনি এনেকা ways বিলাক আছে complex topography টো যদি এনেকুৱা হয় য'ত নেকি orographic lifting বহুত হয় মানে orographic rainfall বহুত হয় orographic rainfall মানে এনেকুৱা type of rainfall য'ত নেকি suppose this is the leeward side of the mountain okay আৰু এইফালৰ পৰা আহি আছে বতাহ okay এই বতাহখিনি যোনফালে ফেস কৰি আছে পাহাৰটোৱে যোনফালে বতাহখিনি ফেস কৰি আছে সেইটোক আমি windward side বুলি কওঁ বতাহ যেতিয়া আহিব খালি হাতে নাহে বতাহ বিলাকে ক্লাউডছ লৈ আহিব আৰু এই ক্লাউডছ বিলাক ইয়াতে আহি আহি জমা হৈ গৈ থাকিব জমা হৈ গৈ থাকিব এটা সময়ত ক্লাউডছ খিনি সব ফাটি যাব ফাৰ্ষ্ট হৈ যাব আৰু আমাৰ কি হৈ যাব বাৰিষা হৈ যাব মই বুজিবৰ কাৰণে আপোনালোকক বহুত নন টেকনিক্যাল ওয়ার্ডস বিলাক ইউজ কৰি পেলাই আপোনালোকক যাই আছে okay so orograph lifting যত হয় তাতে cloud burst হোৱাৰ chances বাঢ়ি যায় then again we have our monsoon dynamics okay যদি মনসুনৰ সময়ত এনেও বহুত বেছি বাৰিষা হয় তাৰ উপৰিও যদি মনসুনটো super strong হৈ যায় বা এনেকুৱা কন্ডিশনছ হৈ গৈছে ক্লাইমেটিক কন্ডিশনছ বিলাক হৈ গৈছে যিটোৰ কাৰণে বহুত বেছি মনসুনৰ ইন্টেন্সিটি বাঢ়ি গৈছে আৰু সেই ইন্টেন্সিটিটো যদি এই হিচাপে বাঢ়ি যায় then 10% of annual rainfall আধা 1 ঘন্টাৰ ভিতৰতে হৈ গৈছে আমি কি বুলি কম cloud burst বুলি again আমি কম right so সেই হিচাপে there are so many factors related to cloud burst okay chalo moving on now examples of cloud burst ক'ত হয় recently আমাৰ ধাৰালি harsil then also আমাৰ kullu manali then again আমাৰ চণ্ডীগড়লৈকে যেটো হাইৱে আছিলে চণ্ডীগড়লৈকে যেটো হাইৱে আছিলে সেইবিলাক জাগাত cloud burst flash flood right urban floods বহুত বেছি উত্তৰাখণ্ড cloud burst হিমাচল cloud burst অসমত যদি আমি চাওঁ 2004 এবাৰ 2014 এবাৰ 14 টো বহুত বেছি massive right 2011 2022 2025 টো আমাৰ flash cloud burst হোৱা phenomena আমি দেখা পাইছো okay 2004 14 টো আমাৰ অসমতে then again in the high magnitude flash floods in Brahmaputra tributaries due to Meghalaya southwest Garo Hills cloudburst okay Meghalaya cloudburst হৈছে অৰুণাচলত cloudburst হৈছিলে এবাৰ 2011 তাৰ পৰা আমাৰ গাই নদী আৰু জিয়াধল এই দুটা নদী যিখিনি আছে এই দুটা নদীত পুৰা পানী বাঢ়ি গলগে then 2022 ত again মেঘালয় অৰুণাচল সেইবিলাকত হৈয়ে থাকে কন্টিনিউয়াস হৈ থাকে 2025 যদি আমি চাওঁ urban flooding and landslides হৈছে because of cloud burst অসমত cloud burst হোৱা ৰিজন কেলি কি হ'ব পাৰে বা cloud burstৰ impacts বিলাক যদি হয় তাৰ কিছুমান ট্ৰিগাৰ পইণ্টস বিলাক আছে ট্ৰিগাৰ পইণ্টস বিলাক কি হয় সেম ট্ৰিগাৰ পইণ্ট যিবিলাক এই অলপ আগতে আমি পঢ়ি পেলাই আহিছো টপোগ্ৰাফি দা ফিজিওগ্ৰাফি অফ আসাম আমাৰ অসমত পাহাৰ আছে আছে ইমান পাহাৰ আছে ৰাইট গতিকে ইয়েস আমাৰ অসমত পাহাৰ আছে মানে অৰগ্ৰাফিক ৰেইনফল হোৱা চান্সেস বহুত বেছি আমাৰ অসমত প্লেটো আছে না ইয়েস আছে আমাৰ ঘৰত প্লেটো বহুত আছে আমাৰ অসমত ৰাইট গতিকে প্লেটো আছে যদি তাতে এগেইন অৰগ্ৰাফিক লিফটিং হোৱা চান্সেস বহুত বেছি ক্লাউড বাৰ্ষ্ট হোৱাৰ চান্সেস বহুত বেছি আমাৰ অসমত ওয়াটাৰ বডিজ আছে না ইয়েস ওয়াটাৰ বডিজ বহুত বেছি আছে সেই ওয়াটাৰ বডিজ প্লাগৰ পৰা যথেষ্টখিনি এটমস্ফেৰিক ওয়াটাৰ হোৱাৰ সম্ভাৱনা বেছি গতিকে ক্লাউড বাৰ্ষ্ট হোৱাৰ সম্ভাৱনা এগেইন বেছি so Assam is close to the hilly regions example foothills of Himalayas and adjoining hills of Arunachal Meghalaya etc sudden heavy rainfall in hills can release torrents of water downstream অৰুণাচলত rainfall হোক বা মেঘালয়ত rainfall হোক okay আৰু অসম কোন আছে ইয়াত আছে কিয় কাৰণ অসমৰ অল্টিটিউড কম ৰাইট অসম অলপমান লো লাইক জেগাত আছে অৰুণাচল অলপ হাইটত আছে মেঘালয় অলপমান হাইটত আছে ৰাইট so ultimately পানী কিনি তো সদায় তললৈ যাব so আমাৰ ইয়াতে ফ্লাডিং হৈ যাব মনসুন সিস্টেম আমাৰ অসমত অলৰেডি মনসুনৰ কাৰণে and particularly the southwest monsoon এটোৰ কাৰণে ইমান বেছি আমাৰ অজস্ৰ বাৰিষা আমাৰ অসমত হোৱা আমি দেখা পাওঁ ৰাইট then again যদি আমি চাওঁ এই মনসুনটো যদি again intense হৈ যায় তেতিয়া again আমাৰ ইয়াতে ক্লাউড বাৰ্ষ্ট হোৱা ফেনোমেনা বাঢ়ি যাবলৈ পাৰে ৰিভাৰ and drainage system আমাৰ অসমত কিমান ৰিভাৰ আছে ইমান drainage systems বিলাক আছে ৰাইট so the many rivers tributaries and the floodplains are already stressed okay sedimentation erosion and weak drainage make rapid runoff more dangerous okay আৰু ইয়াতে যিবিলাক weak drainage ৰ কথা কৈছে আৰু আমাৰ যিখিনি embankments এতিয়া দি আছে সেই embankments বিলাক পথাউৰি বিলাক ভাঙি চিঙি পেলাই ওলাই যাবলৈ পাৰে and particularly এই জায়গাখিনি আপোনালোকে দেখা পাইছে যদি ভালকে দেখা পোৱা নাই আপোনালোকে pdf ত চাই ল'ব পাৰিব ভালকে
ওকে ইয়াতে কিছুমান জাগাৰ মই নাম কৈ আছো সেইবিলাক জাগাত বহুত বেছি বেংক ইৰোজন হৈ থাকে ওকে বেংক ইৰোজন হৈ থাকে আমাৰ সেইবিলাক জাগাত এম্বাংকমেন্ট মথাউৰি বিলাকো ভাঙি ভাঙি গৈ থাকে আৰু সেইখিনি জাগাত ফ্লাড হৈ গৈ থাকে সো আমাৰ অৰুণাচলত ক্লাউডবাৰ্ষ্ট হওক মেঘালয়ত ক্লাউডবাৰ্ষ্ট হওক বা অসমতে ক্লাউডবাৰ্ষ্ট হওক ওকে য'তে নহওক কিয় কিন্তু আল্টিমেটলি এইখিনি জাগা কিন্তু ভুগিব চান্সেছ বহুত বেছি ধুবুৰী আহি গ'ল এটা গোৱালপাৰা আহি গ'ল এইফালে বৰপেটা আহি গ'ল পলাশবাৰী আহি গ'ল মৰিগাঁও আহি গ'ল বিশ্বনাথ আহি গ'ল কাজিৰঙা চৰি বাটমৰা দেন এগেইন ডিব্ৰুগড় ৰমৰীয়া মাজুলী ইয়াতে কণ্টিনিউয়াছলি বুলি আমি ক'ব পাৰো বা ইটছ এণ্ড এভৰি ইয়াৰ এইটো এটা মানে এটা ৰিৱাজ টাইপ হৈ গৈছে ৰিচুৱেল টাইপ হৈ গৈছে দেট ইয়াতে আমাৰ ফ্লাডিং হ'বই হ'ব ওকে সো দিস আৰ সাম অফ দা প্লেसेस যিবিলাকত আমাৰ ফ্লাডিং হোৱাৰ চান্সেছ বহুত বেছি তাৰ উপৰিও আমাৰ অসমত যদি আমি চাওঁ ক্লাইমেট চেঞ্জৰ প্ৰভাৱ আমাৰ অকল ভাৰতত বা পৃথিৱীত হ'ব তেনেকুৱাটো কথা নহয় অসমতো হ'বই ৰাইট so there is evidence in some reports that extremely rainfall events heavy in short time are increasing with changing climate making cloudbursts like events more likely so আগতে যদি অলপমান এটা দুটা জায়গাতে খালি cloudburst হৈছিলে আজি তাৰিখত যদি আমি চাওঁ বহুত বেছি cloudburst হয় আৰু টাইম টু টাইম ৰিপিটেডলি হৈয়ে থাকে okay so there are also other places like আমাৰ ৰঙা নদী আছে okay পানীয় ৰিভাৰ আছে এইবিলাক ৰিভাৰটো যথেষ্ট আমাৰ cloudburst হৈ থাকে 2024 যদি আমি চাওঁ আমাৰ ইটানগৰটো cloudburst হৈছিলে জুন 2024 sudden intense rainfall struck Itanagar Arunachal bordering Assam triggered flash floods and landslides especially along the National Highway 415 houses vehicles and shops যথেষ্টখিনি destruction হৈছিলে authorities set up relief camps for the displaced families Similarly, Goalpara incident 2014 ৰাতিৰ ভিতৰতে গোটেই পানী আহি ভৰি গ'ল এইবিলাক দেখিছেনে ট্ৰাক হয় নিশ্চয় ট্ৰাক বিলাক একেবাৰে ডুবি আছে চব ট্ৰাক ডুবি আছে মানুহৰ ঘৰটো ডুবিছে ট্ৰাক ডুবি গৈছে সো আই গেছ আপোনালোকে হাইটটো কথা ক'বলৈ পাৰিব A cloud burst in Meghalaya's Garo Hills caused torrential water to rush into Assam's Goalpara district and particularly south parts of Goalpara. Okay, southern parts of Goalpara resulted in over 10 deaths and widespread destruction of houses and farmland, highlighted the risk of cross-border rainfall events affecting Assam downstream. Okay, so cloudburst phenomena to our APSC বহুত আগৰ পৰা একদম ফেভৰেট হয় বুলি আপুনি ধৰিবলৈ পাৰে আৰু ইয়াৰ পৰা প্ৰশ্ন আগতো সুধিছে কিন্তু একি খুধাৰ চান্সেছ বহুত বেছি আৰু তাৰ উপৰি আমাৰ অসমত যদি আমি চাওঁ particularly in the region of ধেমাজি হৈ গ'ল ডিব্ৰুগড় হৈ গ'ল বৰপেটা লখিমপুৰ and of course গুৱাহাটী ইয়াতে আমাৰ urban floods বা flash floods হোৱাৰ চান্সেছ বহুত বেছি বাঢ়ি গৈ আছে okay so cloudburst নহলেও cloudburst like okay events বিলাক okay তেনেকুৱা continuously হৈ গৈ আছে cloudburst consequence কি হ'ব পাৰে cloudburst হৈ গ'ল flash flood হ'ব urban floods হ'ব rural floods হ'ব every type of floods হ'বলে পাৰে landslides হ'ব right landslides হ'ব then again আমাৰ mud flows বিলাক হ'ব okay mud flows তেনেকা পিকচাৰটো দেখা পাইছে মাটিয়ে মানে পানীটো এনেকাকে আহি আছে একেবাৰে ম্যাগমা টাইপ আহি আছে পানীটো ডেন্সিটি ইজ ভেৰি হাই ভিস্কোসিটি ইজ অলসো ভেৰি হাই ওকে পানীটো মানে নদীৰ পানীটো একেবাৰে পেষ্ট টাইপ হৈ গৈছে মজুল টাইপ হৈ গৈছে বুলি আপোনালোকে ধৰি লওক ওকে দ্যাটস হাউ ইট গোজ নাও ক্লাউডবাৰ্ষ্ট বিলাক বস্তুটো আমি ফটকছে ডিটেক্ট কৰিবলৈ নোৱাৰো সেইটো কাৰণে আমি এৱেৰ হৈ থাকিবলৈ নোৱাৰো ওকে ডিটেক্ট কৰিবলৈ নোৱাৰো ডিটেক্ট কৰিব কাৰণে আমাৰ চ্যালেঞ্জ মানে বহুত চ্যালেঞ্জিং হয় ফাৰ্স্ট থিংটো হৈ গ'ল যে আমাৰ ওয়েদাৰ সেন্টাৰছ বিলাক আমাৰ ইমান বেছি নাই আৰু বেছি থাকিব লাগে ওয়েদাৰ সেন্টাৰছ বিলাক মনিটৰিং সেন্টাৰছ বিলাক ওকে তাৰ ওপৰত যদি আমাৰ চাওঁ আমাৰ যিখিনি স্যাটেলাইট আছে স্যাটেলাইট বিলাকো ইমান বেছি এটা হেৰি নহয় যে তেওঁলোকে ভালকে ডিটেক্ট কৰিব পাৰিব এক্স্যাক্টলি যে এই পাৰ্টিকুলাৰ জায়গাটোত আমাৰ ক্লাউডবাৰ্ষ্ট হ'ব এই সময়টোত হ'ব ৰাইট সেইবিলাক অলপমান ডিটেক্ট কৰিবৰ কাৰণে অলপমান চ্যালেঞ্জেস দিগদাৰ হয় So detection challenges কিছুমান আছে with the limited geographical coverage of 20 to 30 square kilometer only are challenging for satellites to detect due to their limited resolution. Okay. Then the ground-based monitoring stations বিলাক আছে সেইবিলাকো struggle কৰি আছে either they are less in number or else তেওঁলোকৰ ইমান বেছি ভাল efficient নহয়. So climate change or impact cloudburst তো আছে কিন্তু cloudburst হোৱাৰ কাৰণে ক্লাইমেট চেঞ্জ থাকাৰ কাৰণে ক্লাউড বাৰ্ষ্টটো যদি এই দুটা ইফেক্টৰ যদি আমি মিলাই দিওঁ তেতিয়া বহুত বেছি ড্ৰাষ্টিক ইম্পেক্ট হয় লাইক ক্লাইমেট চেঞ্জৰ কাৰণে কি হৈছে পৃথিৱীখন গৰম হৈ গৈ আছে গৰম হৈছে তাৰ মানে কি হ'ব গাইস গৰম হৈছে মানে আমাৰ পৃথিৱীতটো আমাৰ 70% পানী আছে পানীখিনি ভাপ হৈ পেলাই ওপৰলৈ যাব
আমাৰ এটমস্ফিয়াৰত কি কৰিছে এটমস্ফিয়াৰত ক্লাউডছ বঢ়াই গৈছে তেনেকে ভাবক বা আমাৰ এটমস্ফিয়াৰত মইশ্চাৰৰ কন্টেন্ট বঢ়াই গৈছে এয়াৰ ডেন্সিটিও বঢ়াই গৈ আছে ইনক্ৰিজ এটমস্ফিয়াৰিক মইশ্চাৰ চেঞ্জেছ ইন দা প্ৰেচিপিটেশন পেটাৰ্নছ ক্লাইমেট চেঞ্জৰ কাৰণে আগতে যিবিলাক জাগাত বাৰিষা নহয় সেইবিলাক জাগাতো আজি তাৰিখত বাৰিষা হৈছে ক্লাউড বাৰ্ষ্ট হৈছে সকলো ধৰণৰ বস্তুবিলাক হৈছে ওকে দেন এগেইন অল্টাৰ্ড এটমস্ফিয়াৰিক ষ্টেবিলিটি আমাৰ এটমস্ফিয়াৰত যেটো কম্পোজিশন আছে এই কম্পোজিশনটোৱে সলনি হৈ গৈছে গ্লেচিয়াৰ ৰিট্ৰিট এণ্ড স্নোমেল ক্লাউড ক্লাইমেট চেঞ্জৰ কাৰণে গ্লেচিয়াৰ ৰিট্ৰিট হৈ গৈ আছে ৰাইট 2 cm per year at least হা আমাৰ গ্লেচিয়াৰ্স বিলাক কমি গৈ আছে আৰু তাত থকা স্নো বিলাকো মেল্টিং হৈ গৈ আছে ইতিমধ্যে পানীৰ মাত্ৰা বাঢ়ি গৈ আছে লিকুইড পানীৰ মাত্ৰা বাঢ়ি গৈছে আৰু লিকুইড পানীৰ পৰা এভাপৰেচনটো হ'বই ক্লাউড বাৰ্ষ্ট হোৱাৰ চান্সেছ আকৌ বাঢ়ি গ'ল লেণ্ড ইউজ চেঞ্জেছ ওকে সো সাস্টেইনেবল আমাৰ লেণ্ড ইউজ প্ৰেক্টিছ যদি আমি নকৰো তেতিয়া হলে এগেইন আমাৰ প্ৰবলেমেটিক হ'বলে পাৰে যিবিলাক জায়গা ওয়েটলেণ্ডছ আছে ওয়াটাৰ বডিজ আছে সেই ওয়াটাৰ বডিজ বিলাকত আমি বেলেগ কিবাকে কাম কৰি আছো ঘৰ ইত্যাদি বনাই আছো ৰাইট increase cloudburst frequency and intensity so ultimately চাব গলে intensity আমাৰ বাঢ়ি গৈ আছে cloudburst বা the number of occurrences of cloudburst is also increasing day by day so these are some of the districts যিবিলাক districts of মানে cloudburst হোৱাৰ phenomena বা flash flood বা আমাৰ cloudburst হোৱাৰ পিছত তাৰ impact বিলাক হোৱাৰ সম্ভাৱনা বহুত বেছি আছে the regions of কোকৰাঝাৰ হৈ গ'ল ধুবুৰী বঙাইগাঁও বৰপেটা নলবাৰী কামৰূপ etc okay স্ক্ৰিনশ্বট এটা লৈ ল'ব পাৰে আপোনালোকে Moving on, floods and hydrological hazards latest development কিন্তু আমাৰ অসমে কেনে ধৰণৰ কাম বিলাক কৰিছে সেইটো জানাটো বিৰাট বেছি ইম্পৰ্টেন্ট মই আপোনালোকক কৈছিলো that Assam centric ৰাখিবৰ কাৰণে মই ট্ৰাই কৰিম right so Assam centric যদি আমি ৰাখো তেতিয়াহলে the floods and hydrological data যিখিনি আমাৰ নতুনকে আমাৰ আছে এইখিনি যদি আমি চাওঁ বহুত বেছি মানুহ বিলাকৰ মুভমেন্ট হৈছিলে বহুত বেছি ডিসপ্লেসমেন্ট হৈছিলে over 5.6 lakh people were displaced okay নিজৰ ঘৰ বাৰী এৰি পেলাই তেওঁলোকে যাব লগা হৈছে ইন দা ৰেফিউজি চেণ্টাৰ্ছ এণ্ড অল ৰাইট বা তেওঁলোকৰ নিজৰ ফ্যামিলি তাত গুচি গৈছে বেলেগ কৰবাত okay সেই হিচাপে কিন্তু মানুহবিলাকৰ মুভমেন্ট বহুত বেছি হৈছে okay তাৰ উপৰিও with more than 5,000 hectares of crops submerged ইমানখিনি আমাৰ crops destroy হৈ গ'ল and over 20 deaths reported যথেষ্টখিনি মানুহৰ নিজৰ প্ৰাণ হেৰাইছে লখিমপুৰ ডিষ্ট্ৰিক্টৰ কথা যদি আমি চাওঁ severely affected by releases from the ৰঙানদী dam okay say so 243 the village একেবাৰে পানীত ডুবি গৈছে the state has allocated 11,011 sorry 1,111.11 crore under SDRF for financial year 25 to 26 okay এইটো again এটা নতুন পইণ্ট এটা হয় যেটো পইণ্ট আপোনালোকে নিজৰ এনসাৰছত ইনকালকেট কৰিবলৈ পাৰে then of course আমাৰ 16 জুন 2025 আমাৰ অমিত শাহে তেখেতে যেটো ডিক্লাৰেশন কৰিছিলে আমাৰ তিনটা ইনিচিয়েটিভ ডিক্লাৰেশন কৰিছিলে এটা হৈ গ'ল দা ফ্লাড হ্যাজার্ড জোনেশন এটলাস আমি সকলোৱে জানো ওকে ইমাৰ্জেন্সি ৰেসপন্সৰ কাৰণে এটা আৰু এটা আমাৰ মনিটৰিংৰ কাৰণে এটা এপ এটা বনাইছিলে তাৰ 2.0 ওলাই গৈছে ওকে enabling real time flood monitoring and district level emergency planning okay a proposal for cell broadcasting technology 35 crore has also been submitted for real time public disaster alerts under APMP ড্রট লাইক কন্ডিশনসও আমাৰ কিন্তু যথেষ্ট হোৱাৰ কথা আছে সো ক্লাউড বাৰ্ষ্টৰ কথা যদি কৈছো তেতিয়াহলে ড্রট লাইক কন্ডিশনসৰ কথা শুনাও আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় সো ইয়েস ক্লাউড বাৰ্ষ্ট হোৱাৰ পিছত যিখিনি আমাৰ পানী এক্সেস অজস্ৰ পানীখিনি পাওঁ সেই পানীখিনি we should be able to store it okay সেইকাৰণে আমাক আৰু বিল বিলাক আমাক লাগে ওয়েটল্যান্ডস বিলাক আৰু আমাৰ লাগে তাৰ উপৰে মিটিগেটিং ক্লাউড বাৰ্ষ্ট ইম্প্যাক্ট আৰু ক্লাউড বাৰ্ষ্টটো আমি কেনেকাকে ইম্প্যাক্টস খিনি কমাব পাৰো আৰ্লি ওয়াৰ্নিং সিস্টেম লগাও যিমানখিনি পাৰে ভালকে ডিটেক্ট কৰিবলৈ চেষ্টা কৰক আৰবান প্ল্যানিং এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ আমি ভালদৰে বনাব লাগে আমাৰ প্ৰপাৰ ড্ৰেনেজ সিস্টেম ইত্যাদি ৰাখিবলৈ লাগে ওয়াটাৰ সেট মেনেজমেন্টটো ধুনীয়াকে ৰাখিব লাগে এম্বাংকমেন্ট ইত্যাদি মথাউৰি লিভিজ ইত্যাদি যি বনাইছো আমি ভালদৰে বনাব লাগে ৰিফৰেষ্টেশন এণ্ড গ্ৰীণ ইনফ্ৰাষ্ট্ৰাকচাৰ অলৱেজ লাগে কনফিডাইজেশ্যন আমি যিমান কৰি গৈছো সিমান বেছি আমাৰ এনে ধৰণৰ ইভেন্টস বিলাক বাঢ়ি গৈ আছে এৱেৰনেছ এণ্ড এডুকেশ্যন যদি আমি চাওঁ যিমান পাৰো আমাৰ গাঁৱে ভৈয়ামে আমি সকলো জায়গাতে আমাৰ এৱেৰনেছ মানুহবিলাকক জাগৃত আমি কৰিব লাগে SLUP is always there sustainable land use practice আমি কৰিব লাগে and international cooperation কৰিব লাগে যত নেকি আমি নিজে সক্ষম হোৱা নাই পাৰা নাই তেতিয়া হলে আমি বাহিৰৰ বেলেগৰ পৰা বেলেগ কান্ট্ৰিৰ পৰা আমি হেল্প লবলৈ পাৰো ওকে কনক্লুজনত কি আছে গাইস কনক্লুজনত যদি আমি চাওঁ তেতিয়া হলে কমপ্লেক্স ডিজাস্টাৰ ল্যান্ডস্কেপ ইনক্লুডস ফ্লাডস আৰ্থকুৱেক ইৰোজন ইত্যাদি আমাৰ হৈ থাকিবলৈ পাৰে সো আমি গম পাওঁ যে ক্লাউড বাৰ্ষ্ট বহুত বেছি ইনক্ৰিজ হৈ গৈ আছে বাট লগতে ক্লাউড বাৰ্ষ্টকো আমি
গুৰুত্ব দিব লাগে আৰু লগতে আমাৰ বাকী যিখিনি ডিজাষ্টাৰ্ছ আছে সেই ডিজাষ্টাৰ্ছ বিলাকৰ ওপৰতো আমি ভালকে গুৰুত্ব দিব লাগে তেতিয়াহে অভাৰঅল এটা আমি হোলিষ্টিক এপ্ৰচ এটা দিব পাৰিম এণ্ড we can fight towards mitigating okay to mitigate the dreadful impacts of cloudburst ঠিক আছে guys so এই particular ক্লাছটো আজি ইমানখিনিতে আছিলে so আপোনালোকে এই particular PDF টো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব okay and yes of course like মই last classত promise কৰিছিলো that knowledge square part 2 to release হ'ব আজি so yes part 2 is already released okay release হৈ গৈছে knowledge square part 2 আপোনালোকে এইটো purchase কৰি ল'ব পাৰে okay আমাৰ just contact number কেইটা ফোন কৰক and we will give you the link and all okay so thank you so much everyone let's meet again in our next class till then take care and study smart thank you